নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্ৰথমতে মই কওঁ ছাবস্ক্ৰাইব কৰি লওক, যাতে নতুনকৈ অহা ভিডিঅ'সমূহ আপোনালোকে বৰ সোনকালে পায়। লগতে মোৰ যদি ভিডিঅ'সমূহ ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি অতিকৈ বেছি ভাল পায় তেনেহ'লে আপোনাৰ বন্ধুলৈও শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব। এখন বৰ ভাল কিতাপ পঢ়ি আছোঁ। কিতাপখন কি হয়, কেনেধৰণৰ হয়, এই সম্পৰ্কে মই পিছত ক'ম। পিছত আপোনালোকক জনাম কেনেকুৱা পালোঁ, কি কথা। কিন্তু পঢ়ি থাকোঁতে দুই এটা লাইনো পাইছোঁ। মই কিন্তু এই দুই এটা লাইনৰ বিষয়ে আপোনালোকক ক'ম আজি। কথাখিনি পঢ়ি খুব চুই গ'ল হৃদয়ত। আচলতে সেই কথাখিনিকেই মই আপোনালোকক জনাওঁ বুলি আজি ভিডিঅ'টো বনাইছোঁ। কথাখিনিত লিখিছে যে নিজৰ দুষ্কৃতি অতীতক স্বীকাৰ কৰা সাহস নাই বুলি মানুহ আজি ইমান তললৈ নামিছে বৰ্তমান সময়ত। কলংকময় অতীতক আনৰ আগত প্ৰকাশ কৰিব পাৰে কাৰণেই মানুহ হৈ আছোঁ আমি। সেই সৎসাহস মানুহৰ যিদিনাই নাথাকিব সেইদিনাই মানুহবোৰ তললৈ নামিব, মানুহৰ মৃত্যু হ'ব। যিদিনাই অতীতৰ সেই কলংকময় কাহিনীবোৰ যেতিয়া ক'বলৈ বন্ধ কৰি দিব, সেইদিনাই বুজি ল'ব মানুহৰ মৃত্যু ঘটিছে। নিজৰ দুষ্কৃতি সঁচা বুলি স্বীকাৰ কৰি শুধৰণি পথ বিচৰাতকৈ আন একো শাস্তিয়েই পাপৰ বাবে প্ৰায়শ্চিত্ততকৈও ডাঙৰ হ'ব নোৱাৰে। আত্মশুদ্ধিৰ বাবে ইয়াতকৈও বোধহয় বুদ্ধিজীৱী মানুহৰ বাবে আৰু আন একোৱেই হ'ব নোৱাৰে। কথাখিনি এইটো কথা বুজাব চেষ্টা কৰিছে যে মানুহৰ যি অতীতত হোৱা পাপ, সেই পাপবোৰ যদি আপোনালোকে শুধৰণি পথলৈ আনিবলৈ যত্ন কৰিছে, শুধৰণি কৰি তুলিবলৈ যত্ন কৰিছে, তাতকৈ আৰু ভাল গুণ একো হ'ব নোৱাৰে, গুণ গৰিমা একো হ'ব নোৱাৰে। যদি আপুনি ভুল কৰিয়ে গৈ আছে তেতিয়াহ'লে এইটো ভুল। যদি আপুনি ভুল কৰিছে, আকৌ ভাবিছে যে নাই মই শুধৰণি ৰাস্তালৈ আহোঁ, তাতকৈ আৰু মহৎ কাম একোৱেই হ'ব নোৱাৰে। কথাখিনি সঁচাকৈ হৃদয়ত চুই গৈছিলে যেতিয়া পঢ়ি আছিলোঁ। ভাবিলোঁ আপোনালোককো জনাওঁ, কেনেকুৱা পাইছে ক'ব। আৰু মোৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে বেল আইকনটো লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আজিলৈ ইমানেই। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিছোঁ। আৰু কিতাপখন কি হয়, কেনেধৰণৰ হয়, এই সম্পৰ্কে মই পাছত জনাম। আজিলৈ ইমানেই। শুভৰাত্ৰি।